Hi guys, আজি भी একটা নতুন লোকেশন নাই না আছে ইয়াতে এটো মাটি দেখাতো এটো সেল গ্রুবলে কারণে আছে এটো লোকেশন তো হবো বামন পুকুরি তো তুলুভি খান অলপ পাৰ কৰা পাইছে দে এটো লোকেশন তো থাকিব পুৰণা বাজাৰ এনিয়ানব্ৰা আহিবলে পাৰে পুৰণা বাজাৰ পাদম পুকুৰি এটো সব প্ৰাবি ৰাস্তাটো আছে এন্ড ইয়াতে আজিকালি ৰেসিডেন্সিয়েল এৰিয়া একটা মানুহনব্ৰা মাটিয়ান কিনিনা ৰেসিডেন্সিয়েল এৰিয়া বেছি বনাই আছে মই আহাতমতে দেখিছে তো মই আপোনানকে মাটিটো একবাৰ দেখাই দেব এটো বিচে কিমান আছে লেন্থ সাইজ আৰু এটো স্কয়াৰ ফিট কিমান আছে এটা মই সব কৈ দিব দে আপোনানকে দে তো ৰেসিডেন্সিয়েল এৰিয়া আপোনানবা দেখি আছে তাতে বি গৰমান বেছি বনাইছে এন্ড এটো ৰাস্তা আছে তো মাটিটো এটো লাইন পৰা ষ্টাৰ্ট আছে কিছু দে এটো পাথৰ ৰাখি না আছে না এনে কৰি না এটো ফুল এৰিয়াটো দেখাই দি আছে মই এটো 70 আছে এন্ড ও তো বাম্বু গাছ টক আছে দে বাম্বু গাছ পৰা এনিয়া বাউন্ডাৰী থাকা আন্দো আছে দে তো এটো 70 আছে ব্ৰেড টু এন্ড তাই লাগা লেন্ড তো বেছি ডাঙৰ আছে তো আপনি চাবি এতে ফিলিং কাৰণে কোন নালাগে খালি এটো অলপ ডাঙৰ গ্ৰাছ কান্দো আপনি কাটি কিনা ফেলাই দিছিলে এটো হৈ যাব প্লেন এৰিয়া আছে তো মাটি বি মল বেছি থাকিব নেকি সবজিয়ান লাগাবলে কাৰণে বি ভাল হ'ব এন্ড মাটিটো একদম ডাঙৰ আছে দে তো এটো মই দেখাই দেব ও তাতে পাথৰ দাগি দিয়ে না আছে না একটা ও তো দেখি আছে না আপনি ইমান টক আছে দে এটো লাইন আছে দে এটো এৰিয়া দেখিছে না আপনি ইমান টক আছে দে এটো লাইন টক তো বেছি ডাঙৰ আছে মাটিটো আপনি ৰেসিডেন্সিয়েল এৰিয়া কৰিবলৈ মন আছে বলে তো ভাল হ'ব আৰু প্লেন্টেশন খান লাগাইলে বি ভাল হ'ব এটো মাটি দে কৈ কিনা মই আপোনানকে এটো মাটি লাগা এৰিয়া আৰু সাইজটো মই আপোনানকে কৈ দিছে দে মাটিটো প্লেন আছে এন্ড বামন পুকুৰীটো এনেকা জায়গা একটা আছে টাউন পৰা বি বেছি দূৰ নহয় আৰু টাউন একদম ওচৰ বি নহয় পিসফুল জায়গা একটা আছে হাৱা ভাল আছে আজিকালি মানুহন ইটো জায়গাতে মাটি কিনি কিনা ঘৰ খান বি বেছি বনাই আছে আৰু সাইড সাইড বি ঘৰ খান বেছি দেখিছে মই এন্ড ডেভেলপমেন্ট জায়গা একটা হৈ আছে এটো জায়গা বি এটো কাৰণে আপনি বি আহি কিনা এটো ঘৰ বনাই না থাকিলে হাৱা ভাল আৰু পিসফুল জায়গা থাকিব আৰু মাটিলা মল বি ভাল আছে তো এটো বি মই আপোনানকে শৰ্ট পৰা জানাই দি আছে আপোনানকে মাটিটো দেখাই দিছে এটো লেন্থ আছে 170 লেন্থ এন্ড তাইলা ব্ৰেড টু 70 আছে দে তো বেছি ডাঙৰ আছে ফিজিক্যালি আইনা চাইছে বলে তো একদম ডাঙৰ মাটি আছে তো প্লেন আছে ফিলিং কাৰণে একো নালাগে খালি এটো গ্ৰাছ খান কাটিলে হৈ যাব আৰামছে তো এটো লাগা দামটো স্কয়াৰ ফিট হ'ব 250 আছে তো এটো ৰেট খান কাৰণে তো আপনি মালিক লতে কথা কবলে লাগিব কন্টাক্ট নম্বৰ মই ডেসক্ৰিপশন বক্সতে ৰাখি দিব এন্ড আপনি বি যদি এনেকা মাটি খান এডভাৰটাইজ কৰিবলৈ আছে বলে তো মই কি কন্টাক্ট কৰলে পাৰো ইমেইল আৰু ইনষ্টাগ্ৰাম লা আইডি ওলাই আছে মই ৰিচ আউট কৰো আপোনানকে এন্ড ৰেন্ট হবি ৰেন্ট কাৰণে বি পিজি খান আছে হোস্টেল খান খুলি না আছে এনিয়ান কাৰণে বেছি হুদি থাকে মগে তো আপনি ইটো লাগে এডভাৰটাইজ কৰলে মন আছে বলে তো মই ৰিচ আউট কৰলে পাৰো তো আজি কাৰণে ইটোৱে হৈ যাব ভিডিওটো থ্যাংক ইউ সো মাচ